অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই। ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে, বিধি আছে, নটিফিকেশ্যন আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিলে। আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু চৰকাৰে নিজা প্ৰচেষ্টাত তিনিওটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব, মোৰ মতেদি লাখলৈকে যাব। গতিকে ক'ৰবাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো আমি ইউজ কৰিবলগীয়া হ'ব পাৰে। তৃতীয়তে, অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম। যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব।
সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আসু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সেটল সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আসুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলোঁ তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হলোঁ ইয়াৰ পিছত মই যেটো দ্বিতীয় কথালৈ যাব খুজিছোঁ তাত যোৱাৰ আগতে যদি আপোনালোকৰ আসুৰ লগত হোৱা বৈঠকখনৰ সম্পৰ্কত কিবা জানিবলগীয়া আছে আপোনালোকে জানি ললে মই দ্বিতীয় পৰ্যায়টোলৈকে যাব বিচাৰিম So sir, can you say that in a time-bound manner the state government is moving towards implementation of clause 6 in the state? You see that clause 6 is about constitutional, cultural and land protection for the people of Assam. So Justice Biplab Sharma committee has given recommendation. Certain recommendation is to be implemented by central government. Some recommendation is to be implemented by the state government. So 52 recommendation falls within the purview of the state government. Today, All Assam Students Union and Assam government has agreed on the action plan for 38 recommendation. For the balance 14 recommendation, further discussion will be conducted, further discussion will be taken place. আজি আৰু এটা এই জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ পৰিপ্ৰেক্ষিতত আৰু এটা সিদ্ধান্ত হৈছে যে অষ্টম মান শ্ৰেণীলৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসম বুৰঞ্জী বাধ্যতামূলকভাৱে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ব এই সিদ্ধান্ত এটাও আছিলে পিছে মই বুৰঞ্জীৰ লগত যদিও ৰিকমেণ্ডেশ্যনৰ নাছিলে মই বুৰঞ্জী আৰু ভূগোল কৰি দিছো যাতে ল'ৰা ছোৱালীৰ ভূগোলৰ ওপৰতো আইডিয়া এটা থাকিব পাৰে Sir, যেটো বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞাৰ যেটো কথা কৈছে এইটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰেক্ষাপটত পৰে গতিকে সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ আমাৰ কামবিলাক আমি 51 চনত টাৰ্গেট কৰিছো যেনেকে মাটিৰ ক্ষেত্ৰত আমি 51 চন কৈছো বা যিবিলাক আমি সংজ্ঞাটো নিৰ্ধাৰণ নকৰাকৈ আমি আমাৰ কথাখিনি কৈছো কিন্তু সংজ্ঞা নিৰ্ধাৰণৰ ৰিকমেণ্ডেশ্যনটো কেন্দ্ৰীয় চৰকাৰৰ আউটাৰ ভিতৰত পৰে হেতু আমাৰ আউটাৰ ভিতৰত নপৰে যিহেতু এটো সাংবিধানিক সংশোধন লাগিব স্যাৰ অসম ভাষা সঞ্চালকালয়টো অসম চৰকাৰী ভাষা সঞ্চালকালয়টো বৰ্তমান সংলগ্ন ডাইৰেক্টৰেট হৈ আছিল ইট ইজ এ এটেচড ডাইৰেক্টৰেট ফুল ফ্লেজেড ডাইৰেক্টৰেট নাছিল অৰ্থাৎ গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ লগতে ই জড়িত হৈ আছিল এতিয়া ইয়াক পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈকে ৰূপান্তৰ কৰা হ'ব separate and to the rank of full-fledged director যেনেকে industry education তেনেকে it will be a full-fledged director বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এনেকুৱা কোনো কথা উল্লেখ নাই আমি 52টা স্পেসিফিক যি ৰিকমেণ্ডেশ্যন দিছে সেই ৰিকমেণ্ডেশ্যনৰ এটা এটাকৈ আমি মাতি গৈছো 38টাত ঐক্যমত হৈছে 14টাত আলোচনা হ'ব স্যার সত্ৰৰ প্ৰসংগতাৰ আলোচনা হৈছে তাত সত্ৰৰ সংৰক্ষণ আৰু সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে এখন সত্ৰ আয়োগ উইথ বিধায়নিক ক্ষমতা উইথ দ্য পাৱাৰ অফ এ লেজিসলেটিভ যেটো কয় যে স্ট্যাটুটৰী কমিটি এখন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে
এতিয়া যদি সত্ৰৰ সংক্ৰান্তৰ মাটিৰ কিবা ডিসপিউট হয় হেতু বোৰ্ড অফ ৰেভিনিউত নাযাব তাৰ পৰিৱৰ্তে সত্ৰ আয়োগলৈ আহিব Sir, for the purchase of lands, just those people who are living in the last three generation, but that is in for the selected revenue villages, excluding the major towns. So these will not be implemented in Guwahati, Dibrugarh, Tinsukia. It is the Justice Biplab Sharma committee has clearly said that this recommendation only for selected revenue blocks. Now the name and the number of selected revenue blocks will be discussed, but the committee has clearly said that this will not be implemented in the municipal areas of the state. So the generally for this recommendation there is no apprehension of people who are situated in the municipal area or in the major towns. There is no apprehension for them, and as I told you earlier that this recommendation will not be taken in the Borak Valley also. So there was when we talked to the ASU leadership today, they said that there will be a tripartite discussion which we have already Assam government has already talked with the center. So I have discussed this issue with the Home Ministry in Delhi, and we have already recommended that look 52 recommendation we can implement, rest we cannot implement. So for the implementation of the balanced recommendation, central government should initiate a tripartite discussion. So state government has already recommended for that. We have recommended tripartite discussion. Habo আজি আমাৰ কেবিনেটত তিৱা অটোনমাস কাউন্সিলৰ সদস্যৰ সংখ্যা 36ৰ পৰা 42লৈ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত মিচিং ৰাভা হাছং ঠেঙাল খনুৱাল দেউৰী আৰু বডু কছাৰী ওয়েলফেয়াৰ কাউন্সিলৰ ইলেকশ্যন সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাছঙৰ ইলেকশ্যন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যেতিয়ালৈকে কাউন্সিল কেখন নহব বৰ্তমান কাউন্সিলে নিৰ্বাচন নোহোৱালৈকে বৰ্তমান কাউন্সিলে যাতে ইয়াৰ কাৰ্যসূচী চলাই থাকে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আয়ুৰ্বেদিক পোষ্ট গ্ৰেজুৱেট পাছ কৰা আৰু তাৰ পিছত চৰকাৰত কাম কৰি থকা ডক্টৰ সকলক আমি তিনিটা এডভান্স ইনক্ৰিমেন্ট স্যালাৰি লগত দিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত নতুনকৈ গঠন হোৱা তিনিটা ডিপাৰ্টমেন্টৰ বাজেট হেড বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে বৰাক ভেলী ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট অফ ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপ আৰু ট্ৰি টাইপছ এণ্ড আদিবাসী ওয়েলফেয়াৰ এতিয়াৰ পৰা তিনিটা স্বতন্ত্ৰ বিভাগ হ'ব আৰু স্বতন্ত্ৰ তিনিটা বিভাগৰে বাজেট থাকিব আজিৰ কেবিনেটত বড়োলেণ্ডত স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি বুলি ব্যক্তিগত বিশ্ববিদ্যালয় এখনত মঞ্জুৰি দিয়া হয় আজি আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ সপ্তমখন ন্যাশনাল পাৰ্ক হিচাপে সিখনা জহলাও ন্যাশনাল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰোঁ 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস ন্যাশনাল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam so now we are second after Madhya Pradesh গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন ন্যাশনাল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত ন্যাশনাল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত ন্যাশনাল পাৰ্ক থাকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত সিখলা জলাও ন্যাশনাল পাৰ্ক
আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইনভেষ্টমেণ্ট সামিটৰ লগত সংগতি ৰাখি অসমত সোলাৰ ওয়াইন সোলাৰ হাইব্ৰিড পাৱাৰ মিনি এণ্ড স্মল হাইড্ৰো প্ৰজেক্টছ পাম্প ষ্ট'ৰেজ প্ৰজেক্ট বেটাৰী এনাৰ্জি ষ্ট'ৰেজ ছিষ্টেম গ্ৰীণ হাইড্ৰজেন এণ্ড ইটছ ডেৰিভেটিভছ বায়'ফুৱেলছ বায়'মাছ ৱেষ্ট টু এনাৰ্জি এই গোটেইখিনি জৰিয়তে সেউজ শক্তি উৎপাদনৰ বাবে আমি আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি 2025 অনুমোদন কৰোঁ ইনভেষ্টমেণ্ট সামিটত আমি বিশেষকৈ গ্ৰীণ এভিয়েশ্যন ফুয়েলকে ধৰি পাম্প ষ্ট'ৰেজৰ জৰিয়তে বিদ্যুৎ উৎপাদনকে ধৰি গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত কেইবাটাও বিনিয়োগ অহাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত আজি এই পলিচিখন আমি অনুমোদন জনাম এডিবিৰ পৰা আৰ্থিক সাহায্যৰে আজি আমি 250 মেগাৱাটৰ এখন সোলাৰ পাৰ্ক কাৰ্বি আলঙত নিৰ্মাণৰ বাবে অনুমোদন জনাও আৰু এই নিৰ্মাণ কাৰ্য অহা এমাহৰ ভিতৰত আৰম্ভ হ'ব আজি কেবিনেটে সোণাপুৰ আৰু ডিমৰিয়াত আমাৰ দুখনকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ উপৰিও জাগিৰোডৰ পৰা অলপ আগুৱাই গৈ ঠিক ৰহা আৰু জাগিৰোডৰ মাজত আজি কেবিনেটে 570 বিঘা মাটিত এখন মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায় এডভান্টেজ অসমৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে আমাক যথেষ্ট সহায় কৰিব ৰাজ্য চৰকাৰে আজি বজালি গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত 4খনকৈ বিবেকানন্দ কেন্দ্ৰৰ বিদ্যালয় স্থাপনৰ বাবে ভূমি আবলটন আৰু ভূমিৰ প্ৰিমিয়ামত শিথিলকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এটা আমাৰ নেশ্যনেল পাৰ্ক 8 হ'ব 7 আগতে আছিল ইটো 7+1 মধ্যপ্ৰদেশ 10 so will be the number second